সম্ৰাজ্ঞীৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা মৰাণৰ লিজামণি খেনচুৱাই আজুৰিলে লতাশিলৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ 9 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল প্ৰতিযোগিতাত ৭৪ সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ বিহুৰাণীৰ খিতাপ অৰ্জন কৰে ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁই দুলিয়াজনৰ দীক্ষা গগৈয়ে লাভ কৰিছে ৭৪ সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ বিহু কুঁৱৰীৰ খিতাপ লতাশিলৰ ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ ঢুলীয়া বিচিত্ৰ বৰপাত্ৰ ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ পেপুৱা কুল শইকীয়া এগৰাকীয়ে লাভ কৰিব বিহু সম্ৰাজ্ঞীৰ খিতাপ এয়া মঞ্চত আমাৰ বিহু সম্ৰাজ্ঞী ২০২৫ৰ প্ৰতিযোগীসকল আৰু 4 গৰাকী আৰু 5 গৰাকীৰ বাবে আমি অপেক্ষা কৰিছো এইবাৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত যোগদান কৰা প্ৰতিগৰাকী প্ৰতিযোগীক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো 9 গৰাকী প্ৰতিযোগীয়ে ইতিমধ্যে যোগদান কৰিছে এইবাৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত এওঁলোকৰ মাজৰে পৰা এইবাৰ কোনোবা এগৰাকীয়ে লাভ কৰিব বিহু সম্ৰাজ্ঞীৰ খিতাপ কোন হ'ব তেওঁ বাৰু সেয়া নাচে ক'ব সেয়া আমাৰ বিচাৰকে ক'ব কাৰণ গুৱাহাটী বিহু সন্মিলনীত বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত আমি সকলো প্ৰতিযোগীকে মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু তেওঁলোকৰ ক্ৰমিক নম্বৰসমূহ নিজে নিজে বিবেচনা কৰিব কোনে কেতিয়া কাৰ পিছতে অনুষ্ঠান পৰিৱেশন কৰিব এই সন্মুখত থকা শৰাইখন মই হাতত তুলি লৈছো এইখনৰ পৰাই মই অনুৰোধ জনাম প্ৰত্যেককে এটুকুৰা কাগজ তুলি ল'বলৈ ইয়াতে নম্বৰ আছে ক্ৰমিক নম্বৰ আমি গম পাম কোনে প্ৰথম নাচিব এটা আগবাঢ়ি নাহে 1 নম্বৰ পৰিলে কি হ'ব 1 নম্বৰত নাচিবলৈ ভয় লাগে কিন্তু মই সঁচা কথা এটা কওঁনে 1 হৈছে লাকি নম্বৰ কিন্তু গতিকে যিয়ে 1 নম্বৰ পায় কি ঠিক আজি কপাল ফুলিবও পাৰে গতিকে আগবাঢ়ি আহক সকলোকে শুভেচ্ছা ঈশ্বৰৰ নাম লৈ তুলি দিলে হ'ল আৰু একেবাৰতে উঠাব লাগিব আৰম্ভ কৰক লগত ৰৈ দেখিব আপোনালোকে আৰু এফালৰ পৰা নাম গোটেইকেইগৰাকীয়ে লৈ লওকচোন আৰু শাৰীলৈ গুচি আহক এতিয়া আমি এইফালৰ পৰা সুধি যাওঁ কৈছো মই সকলোৰে হৈছে ন নামটো আৰু লগত নম্বৰটো নিৰ্জুমা নম্বৰ 5 এখেত হৈছে 5 নম্বৰ নিৰ্জুমা প্ৰতিগৰাকী প্ৰতিযোগীয়ে যি কাগজৰ টুকুৰা তুলিছে আচলতে তাতে প্ৰতিযোগীৰ নাম আৰু নম্বৰ এটা আছে গতিকে কোন গৰাকী প্ৰতিযোগী কেই নম্বৰত আহিব লিজামণি তেখেতৰ নম্বৰ হৈছে ক্ৰমিক নম্বৰ 4 লিজামণিয়ে নাচ পৰিৱেশন কৰিব 4 নম্বৰত আপুনি পম্পী এতিয়াটো ধৰিব পৰা নাই 1 নে নামটো আকবাৰ কৈ দিব পম্পী পম্পী তেখেত হৈছে ক্ৰমিক সংখ্যা 1 ৰাজশ্ৰী 8 ৰাজশ্ৰী না 8 নম্বৰ কৃষ্ণাশ্ৰী 2 সংগীতা 7 পাহাৰী 9 দিব্যাশ্ৰী 3 দিব্যাশ্ৰী
3 নিমিষা 6 নিমিষা 6 ধন্যবাদ জনাইছো সকললৈকে বৰষা এবাৰ পঢ়ি দে মই ক্ৰমান্বয়ে কৈ দিছো 1 নম্বৰত নাচ পৰিবেশন কৰিব পম্পী নাথে 2 নম্বৰত কৃষ্ণাশ্ৰী বুঢ়াগোহাঁই 4 নম্বৰ লিজামণি সেনচুৱা 4 নম্বৰ লিজামণি সেনচুৱা 3 নম্বৰ দিব্যশ্ৰী ডেকা 5 নম্বৰ নিৰ্জুমা কাকতি 6 নিমিষা দিহিঙীয়া 7 নম্বৰত সংগীতা ৰাভা 8 নম্বৰত ৰাজশ্ৰী নাথ আৰু 9 নম্বৰত পাহাৰী বুঢ়াগোহাঁই প্ৰতিগৰাকী প্ৰতিযোগীলৈ শুভেচ্ছা থাকিলে মই এতিয়া মঞ্চৰ পৰা অকণমান আঁতৰি দিবলৈ অনুৰোধ জনালো ধন্যবাদ জনাইছো শুভেচ্ছা জনাইছো প্ৰতিগৰাকী প্ৰতিযোগীলৈ এয়া মঞ্চত আমাৰ ৰঙালীৰ বতৰত নলবাৰীৰ হেলচাত জুবিন গাৰ্গৰ সংগীতত মোহাচ্ছন্ন হ'ল হাজাৰ হাজাৰ দৰ্শক নিশা অনুষ্ঠিত হোৱা জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত দৰ্শকৰ বীৰ দি বাট নোপোৱা অৱস্থা স্বভাৱসুলভভাৱে জুবিন গাৰ্গে পৰিৱেশন কৰিলে ইটোৰ পিছত সিটো গীত পুৰণি জনপ্ৰিয় গীতৰ কৰণী খুলি জুবিন গাৰ্গে মোহাবিষ্ট কৰি ৰাখিলে নিশাটো চানমাৰী বিহু সন্মিলনীত একালৰ সতীৰ্থ শিল্পী দিগন্ত ভাৰতী কৰা অপমানৰ বিৰুদ্ধেও মন্তব্য কৰিলে জুবিন গাৰ্গে চানমাৰী বিহু সন্মিলনীৰ কমিটিক ক্ষমা খুজিবলৈ আদেশ দিলে জুবিন গাৰ্গে শেষ নিশালৈকে জুবিন গাৰ্গে শান্ত সমাহিত ৰূপত পৰিৱেশন কৰিলে সংগীতানুষ্ঠান চানমাৰী বিহু কমিটি কেইজনমানে অপমান কৰিছে তেওঁক গতিকে মই বেছিকৈ নকওঁ বেছিকৈ ক'লে মই গালি দিম গতিকে কথাটো কওঁ যে সেইটো হ'ব নাপায় আৰ্টিষ্টৰ লগত আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে তেওঁক মাতি নিছিলে ষ্টেজলৈ নিবলৈ অপমান কৰিছে চব চানমাৰী কমিটিৰ যিকেইজন মানুহ আছে যিকেইজনে কৰিলে কামটো মই কাকো অনুৰোধ নকৰোঁ কেতিয়াও লাইফত আদেশ দিছোঁ ক্ষমা খুজিব লাগিব বছ দ্যাটছ ইট চানমাৰী বিহু কমিটি কেইজনমানে অপমান কৰিছে তেওঁক গতিকে মই বেছিকৈ নকওঁ বেছিকৈ ক'লে মই গালি দিম গতিকে কথাটো কওঁ যে সেইটো হ'ব নাপায় আৰ্টিষ্টৰ লগত আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে তেওঁক মাতি নিছিলে ষ্টেজলৈ নিবলৈ অপমান কৰিছে চব চানমাৰী কমিটিৰ যিকেইজন মানুহ আছে যিকেইজনে কৰিলে কামটো মই কাকো অনুৰোধ নকৰোঁ কেতিয়াও লাইফত আদেশ দিছোঁ ক্ষমা খুজিব লাগিব বছ দ্যাটছ ইট